নমস্কাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটা নতুন ভিডিঅ'লৈ। আজি তিলৰ লগত কুকুৰা মাংসৰ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াম বুলি লৈ আনিলোঁ। তাৰ কাৰণে মই মাংস লৈ লৈছোঁ। সকলোৱে কিছুমানে বনায় যদিও সকলোৰে বনোৱা পদ্ধতি অলপ বেলেগ বেলেগ হয়। গতিকে মইনো কেনেকৈ বনালোঁ তাকে দেখাম বুলি ভাবিলোঁ ভিডিঅ'ৰ যোগেদি। আৰু সেই মাংসৰ লগতে মই লৈ লৈছোঁ আদা নহৰু কেইটামান বা পিঁয়াজ লৈ লৈছোঁ কাটি মেলি ধুনীয়াকৈ। এই আদা নহৰু লগতে তেজপাত 3 খিলা আৰু এয়া ডালচেনি ইলাচি লং গোটেইকেইটা লৈ লৈছোঁ। আৰু ইপিনে মই জিৰা গুড়ি ধনিয়া গুড়ি আৰু ইপিনে মিট মছলা গোটেই গুড়িখিনি একেলগতে এইদৰে বাতিত উলিয়াই লৈছোঁ। আৰু মেইন ইনগ্ৰিডিয়েণ্টটো হ'ল তিল। যিহেতু তিলৰ লগত বনাম মাংস গতিকে তিলখিনি উলিয়াই ল'ম যিমানখিনি আমাৰ প্ৰয়োজন আছে। আপোনালোকে কোনে কোনে তিলৰ লগত মাংস খাই ভাল পায় কমেণ্টত জনাব দেই। আৰু তিলখিনি প্ৰায় উলিওৱা হৈ গৈছে মোৰ ভাগত যিমানখিনি মোৰ প্ৰয়োজন আছে। গতিকে চচপেন এটা গেছত দি তিলখিনি অলপ ভাজি ল'ম। যেতিয়ালৈকে তিলৰ পৰা অলপ বাকলিটো ভাগ পেলাই ইমানখিনি সময় অলপ ভাজি ল'ম। আৰু এইখিনি ধুনীয়াকৈ ভাজ খাই উঠাত মই এইখিনি খুন্দনা এটাত ভৰাই লৈ মেলি অলপ খুন্দি দিম। এইখিনি মই ধুনীয়াকৈ খুন্দি ল'ম। আৰু এইখিনি খুন্দি হোৱা পাছত মই নহৰু আদা যিখিনি ধুনীয়াকৈ কাটি বাছি লৈছিলোঁ সেইখিনিও ধুনীয়াকৈ ইয়াত খুন্দি ল'ম। আৰু এতিয়া কেৰাহী এখন গেছত পাতি তাত তেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ আৰু গৰম হৈ অহা ইয়াত মই কাটি ৰখা পিঁয়াজখিনি দি দিম আৰু ধুনীয়াকৈ ব্ৰাউন কালাৰ অহালৈকে ভাজি থাকিম। এইখিনি ধুনীয়াকৈ লৰাই ল'ম। আৰু যিখিনি লং ইলাচি ডালচেনি দি থৈছিলোঁ আৰু তেজপাত আছিলে যে তেজপাতখিনি ইয়াত দি ল'ম। আৰু আদা নহৰু যে খুন্দি ৰাখিছিলোঁ সেইখিনিও ইয়াত দি দিম। তেলতে গোটেইখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াৰ পৰা গোটেই ফ্লেভাৰখিনি একেলগতে ধুনীয়াকৈ মিহলি হৈ যোৱালৈকে এইখিনি ভাজি থাকিম। এতিয়া আদা নহৰুখিনি যিখিনি আমি খুন্দি ৰাখিছিলোঁ খুন্দনাত সেইখিনি আমি ইয়াত দি দিছোঁ কেৰাহীত। আৰু এইখিনি ধুনীয়াকৈ ভাজ খাই উঠাৰ পাছত ইয়াত আমি মাংসখিনি দি দিম। এইখিনি ধুনীয়াকৈ লৰাই ল'ম। তিলৰ লগত মাংস খাই মই বিৰাটে ভাল পাওঁ। আৰু কোনে কোনে ভাল পায় নিশ্চয় কমেণ্টত জনাব শুন। আৰু যিসকলে বনাই খাই পোৱা নাই এইদৰে এবাৰ বনাই খাই চাব। কেনে পায় নিশ্চয় জনাব। ভাল পালেও জনাব, যদি বেয়াও পাইছে তেতিয়াও জনাব দেই। আৰু মোৰতো বোধে বেয়া বা মানুহ তেনেই কম ওলাব। আৰু এতিয়া জলকীয়া দি দিছোঁ কেইটামান 5-6টামান পকা জলকীয়া দিছোঁ। যদি আপোনালোকে জ্বলা কম খায় তেন্তে কমকৈ দিলেই হ'ল। আৰু ইয়াত দেখিছিলে মই নিমখ হালধি দিয়া নাছিলোঁ গতিকে এতিয়া হালধি দি দিম আন্দাজমতে। আৰু নিমখ দি দিম। এইখিনি ধুনীয়াকৈ লৰাই মেলি ঢাকোন লগাই থৈ দিম ধুনীয়াকৈ সিজিবলৈ। মাজে মাজে লৰাইও থাকিম নহ'লে আকৌ তলত লাগি যোৱা চান্স আছে ন, ভয়ো লাগে। ধুনীয়াকৈ বনাই থকাৰ মাজত যদি তলত লাগি যায় কিমান বেয়া হ'ব। মাজে মাজে গতিকে লৰাই থকাব লাগে। এইখিনি ধুনীয়াকৈ ভাজ খাই উঠিছে দেখিছে নহয়।
আৰু এতিয়া আমি যিখিনি তিল খুন্দি ৰাখিছিলোঁ তিলখিনি ইয়াত দি দিম আৰু এইখিনি ধুনীয়াকৈ লৰাই ল'ম আৰু এতিয়া আমাৰ প্ৰায় 10 মিনিটৰ মূৰত এইখিনি ধুনীয়াকৈ ভাজকা উঠিব আৰু ইয়াত দেখিছে মই গৰম পানী অকণমান এড কৰিছোঁ নহ'লে মছলাখিনি বা যিখিনি তলৰ কেৰাহীত লাগি যোৱাৰ চান্স থাকে আৰু এয়া আমাৰ তিলৰ মাংসৰ চব্জি ৰেডি আপোনালোকে এইদৰে খাই পাইছে নাই জনাব দেই কমেণ্টত আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে বাই বাই